জামুগুৰিহাটৰ ঢলাইবিলৰ শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰম নামৰ ধৰ্মীয় অনুষ্ঠানটিক নৱৰূপ দি সোণসেৰীয়াকৈ নিৰ্মাণ কৰি 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয় দিনা পুৱা ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বুবুল বৰাই। অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা মুক্তিযোদ্ধা গুণধৰ হাজৰিকাৰ সোঁৱৰণত পৰিয়ালবৰ্গৰ বিশেষ তৎপৰতাত বিধায়ক পদ্ম হাজৰিকাই দান সূত্ৰে আগবঢ়োৱা শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ মূল তোৰণখনিৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰে বাৰে চহৰীয়া ভাওনা কমিটিৰ সভাপতি ভৱ গোস্বামীয়ে। ইয়াৰ পিছতে পুনৰ নিৰ্মিত কীৰ্তন গৃহ উন্মোচন কৰে নদৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। কাৰ্যসূচীসমূহত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণকাৰী সকলো শ্ৰেণীৰ ধৰ্মপ্ৰাণ ৰাইজৰ প্ৰতি ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছে উদযাপন সমিতিৰ সভাপতি বুবুল বৰা আৰু সম্পাদক প্ৰাঞ্জল কলিতাৰ লগতে বিষয়ববীয়া সদস্যসকলে। যেটো শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰম আচলতে এইটো আৰম্ভ কৰিছিল 1954 চনতে। এতিয়া পুনৰ নিৰ্মাণৰ এটা ভাগ কাম হৈছে। আজি গুৰু আসন প্ৰতিষ্ঠা হৈছে, নামঘৰ ভাগো সম্পূৰ্ণ হৈছে। বাকী বহুখিনি পৰিকল্পনা তেওঁলোকৰ আছে যে ইয়াত মই অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত। কাৰণ গুৰুজনাৰ প্ৰতি যিহেতু যথেষ্ট শ্ৰদ্ধা ভক্তিৰে আমি সমাজত চলি আছোঁ, তেওঁৰ আদৰ্শক লৈ আমি চলি আছোঁ। অসমীয়া জাতি শক্তিশালী হ'বলৈ তেওঁ সাহস আৰু আমাৰ প্ৰেৰণা। গতিকে আধ্যাত্মিক চিন্তাৰে পৰিৱেশ আমাৰ ৰাজ্যখনতে যেনেধৰণে আমি নতুন প্ৰজন্ম আকৰ্ষিত আজি দিনটোত হৈছে যে ঢলাইবিলত পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে যিখন শক্তিশালী কমিটিয়ে ৰাইজক জড়িত কৰি আৰু গুৰুজনাৰ নামৰ কেইবাটাও যি সংগঠন আছে যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ, শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ, বৈদিক সমাজ, যে সকলোকে লৈ গুৰু আসন প্ৰতিষ্ঠা কৰাটো এইটো এটা ডাঙৰ আদৰ্শ আচলতে। যে ইয়াত আমাৰ সমন্বয় সম্প্ৰীতি আৰু সুদৃঢ় হ'ব আৰু গুৰুজনাক সকলোৱে মিলি তেওঁৰ আদৰ্শক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হ'ব আৰু নতুন প্ৰজন্মক বিশেষকৈ তেওঁলোকে ইয়াত জড়িত কৰিবলৈ সক্ষম হৈছে। আমাৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰি আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আগুৱাই যোৱাটো সম্ভৱ। গতিকে সেই মহান কামেই তেওঁলোকে কৰিছে। সেইকাৰণে মই অসম মাতৃৰ সন্তান হিচাপে, গুৰুজনাৰ ভক্ত হিচাপে, বিধায়ক হিচাপেও হওক তেওঁলোকৰ লগত সম্পূৰ্ণ আছোঁ আৰু পুনৰ নিৰ্মাণ সুন্দৰকৈ কৰিবৰ কাৰণে যি পৰিকল্পনা কৰিছে মোৰ ফালৰ পৰা সকলো সহযোগিতা আগবঢ়াম। মই আজি এই পবিত্ৰ মুহূৰ্তত, পবিত্ৰ দিনত গুৰুজনাৰ প্ৰতি মই সেৱা আগবঢ়াইছোঁ। তোৰণ ভাগ মোৰ পিতৃ মুক্তিযোদ্ধা গুণধৰ হাজৰিকা। গতিকে মায়েও বিচাৰে দেউতাৰ নামত অলপ কিবা কিবি এটা হৈ থকাটো। গতিকে মাৰ ইচ্ছামতেই আচলতে আজি এই তোৰণ ভাগ আগবঢ়াইছোঁ। কামৰ শুভাৰম্ভ হৈছে। ব্যুৰ' ৰিপৰ্ট অসম টুডে।